তোমালোক দুইজনে সিদ্ধান্ত কৰি কোৱা তোমালোকক কোনটো পুত্ৰ লাগিব ভাল পুত্ৰ লাগিব নে বেয়া পুত্ৰ লাগিব বেয়া পুত্ৰ আয়ুষ হৈছে 1000 বছৰ আৰু ভাল পুত্ৰ আয়ুষ হৈছে মাত্ৰ 12 বছৰ এই কথা শুনি দুজন বিপদত পৰিলা প্ৰিয়ে মনিকা ভাৰজাক চাই মনি পাছে তুমি তো কান দিয়ে আছিলা তোমাক কেৱল পুত্ৰ সন্তান লাগে এতিয়া বাৰু তুমি কোৱাচোন প্ৰভুৰ আগত আমি কোনটো পুত্ৰৰ কথা কওঁ ভালটোৱে ল'ম নে বেয়াটোৱে ল'ম হে এটা পুত্ৰ আমি নিশ্চয় ল'ম এই কোনটো পুত্ৰ কথা প্ৰভুৰ আগত বেয়াটোৱে ল'ম এটা পুত্ৰ আমি কোনটো পুত্ৰ কথা স্বামী মনি খাই বোলে আমি বেয়াটোৱে ল'ম কি বেয়া হ'ল কি হ'ল তাক যদি সৰুৰ পৰাই ভাল শিক্ষা দিওঁ ভাল সংস্কাৰ দিওঁ বেয়াটোতো ভাল হৈ যাব পাৰে আৰু তাতোকৈ ডাঙৰ কথা কি জানে স্বামী সি আমাৰ মাজত বহুদিন জীয়াই থাকিব বহুদিনলৈ পুত্ৰ দেখা পায় নহয় মনিকা এয়া তোমাৰ ভুল ধাৰণা তুমি জনাটো দৰকাৰ এশটা শিয়াল জন্ম দিয়াতকৈ এটা সিংহই ঠিক গতিকে প্ৰভুৰ আগত ভাল কথাই আমি প্ৰভুৰ আগত দুইজনে সিদ্ধান্ত কৰি প্ৰভুৰ আগত ক'লে প্ৰভু এ ভালটো লাগে বুলি শিৱ কহিলা তথাস্তু বুলি আখিব আৰু শিৱৰ বৰে মনিকা গৰ্ভৱতী কত দিনে মনিকা কত দিনে মনিকাৰ পুত্ৰ দেখি দুয়োজনৰ আনন্দে পাহাৰ ক'ত ল'ব ক'ত থব আৰু মা দিনৰ মূৰত পুত্ৰৰ গণনা পাপ প্ৰিয়ে মনিকা শিৱই যেতিয়া আমাক বৰ দিছিল কৈছিল আমাৰ পুত্ৰৰ আয়ুষ মাত্ৰ 12 বছৰ আজি তাৰ এমাদিন হ'ল গতিকে এজন দৈৱজ্ঞক মাতি আনি আমি তাৰ গণনাখন পাতো আৰু তুমি কাষৰ মানুহক নিমন্ত্ৰণ দিবা গণক আহি মুনি চোতালত মুনিৰে চোতালত সকলো বহিছে গণকে কৰিছে গণনা
গণকে কৰিছে বৰ্ণনা হাপাল বহিছে হাপাল কৰিছে হে গণকে কৰিছে হৈ ৰাম কৰিছে বৰ হেৰা মৃকুণ্ড মুনি তুমি অলপ এইপিনে আহা আহি বহি লোৱা আৰু তোমাৰ ল'ৰাটোৰ গণনাখন শুনা ভাল হৈছে গণনাৰ ফলমতে তোমাৰ পুত্ৰই এই সৰ্বশাস্ত্ৰত তোমাৰ পুত্ৰই পাৰ্গত হওক গণনা মতে ই কিন্তু এটা পণ্ডিতেই হ'ব লাগে এই কম দিনতে পণ্ডিত হওক কম দিনতে পণ্ডিত হব ল'ৰাটোৰ ৰাশিটো হ'ব সিংহ ৰাশি আৰু সিংহ ৰাশি হলে আখৰ হয় ম গতিকে ল'ৰাটোৰ নামটো ৰাখিলো মই দি ম ম ম মা মাৰ্কেণ্ডয় এই মাৰ্কেণ্ডয় নাম পাছে পুত্ৰ ৰাখিলা হো আয়ুষ চাই গণক পাছে হে ৰাম মৃকুণ্ড মুনি তোমাৰ ল'ৰাটোৰ গণনাখন ইমান ধুনীয়া হৈছে কিন্তু মই আচৰিত হৈছো তাৰ আয়ুষ মাত্ৰ 12 বছৰ এই 12 বছৰ আয়ুষ তাৰ আখাৰত লিখিলা এলোৱা তোমালোকৰ পুত্ৰৰ জন্ম কুণ্ডলী দুখ নকৰিবা মুনিবৰ কাৰণ ভগৱানে যিখিনি দেই সেইখিনিতে সদায় আমি সন্তুষ্ট থাকিব লাগে এতিয়া পিছে বিদায় লৈছো ও দান দক্ষিণা লৈ গণক আৰু লাহে লাহে মাৰ্কেণ্ডাই ডাঙৰ হৈ বাচ্চা মাৰ্কেণ্ডই তই এতিয়া ডাঙৰ হলি নহয় বাচ্চা সৌখন পৰা খালেত নে তোক নাম লগাই দিওঁ পৰা খালেত নে পৰা খালেত নে চাও সেই মাৰ্কেণ্ডই কি কৰিছিল ঘৰত থাকোতে সি কৰে অধ্যয়ন মা হাঁহি হাঁহি মাতৃক পাছে অ মা চোৱা যোৱাকালি তুমি মোক অংক এটা কৰিব দিছিলা মই নোৱাৰিলো আজি কিন্তু মোৰ অংকটো হৈ গল চোৱাচোন মা হে মা মই হব পুথি পঢ়িলো মা মই অংকটো কৰিলো সৰ্বশাস্ত্ৰ জ্ঞান ললো মই সৰ্বশাস্ত্ৰ জ্ঞান ললো মই কৰি থকা কৰি থকা কথাত মাতৃয়ে আনন্দ নকৰে পুত্ৰ বিনে চাই মাতৃ আৰু 12 বছৰ হবলৈ বেছি দিন এদিনাখন মণি খায়
মন মনিকাই স্বামী আমাৰ পুত্ৰই বাৰু আমাৰ মাজত কিমান দিন জীয়াই থাকিব কোৱা স্বামী সি আমাৰ মাজত কিমান দিন জীয়াই থাকিব আৰু কিমান দিন বাকী প্ৰাণ স্বামী আৰু কিমান দিন বাকী আৰু কিমান দিন বাকী স্বামী কিমান দিন আৰু গলে 12 বছৰ হ'ব কোৱা মোক ভাঙি পাতি কোৱা মোক ভাঙি পাতি কি সুধিলা মনিকা আৰু আমাৰ পুত্ৰই কিমান দিন জীয়াই থাকিব এবাৰে এটা কথাই সুধি নাথাকিবা তুমি যে প্ৰশ্ন কৰি থাকা বাৰে তুমিয়ে কোৱাচোন যিটো বয়সত ভগৱানক ভাবি মই জীৱনতে জীৱ লাগিছিল আজি সেই বয়সত নিজৰ পুত্ৰৰ আয়ুস মই হিচাপ কৰি আছো কোৱা মনিকা কোনজন পিতৃয়ে বাৰু পাৰিব সেনেকৈ দিনে নিশাই নিজৰ পুত্ৰৰ আয়ুস হিচাপ কৰি থাকিব কোনজন পিতৃয়ে বাৰু পাৰিব সেনেকৈ দিনে নিশাই নিজৰ পুত্ৰৰ আয়ুস হিচাপ কৰি থাকিব মনিকা আজি মই তোমাক কম আজিলৈ আমাৰ পুত্ৰৰ কিমান দিন হ'ল